ভাবে যে শনিয়ে আপোনাৰ বৃহৎ ক্ষতি কৰে। কিবা সমস্যা হ'লেই বা অঘটন হ'লে চিধাই আমি শনিৰ ওপৰত আক্ৰমণ কৰোঁ যে আমাৰ জীৱনত দুখ, হাই কাজিয়া, অশান্তি সকলোবোৰ শনিৰ বাবেই হৈছে। কিন্তু জানিবলৈ মন নাযায়নে শনিয়ে আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলায়? শনিৰ তৃতীয়, সপ্তম আৰু দশম দৃষ্টিত শুভ ফল দিয়ে। যেতিয়া আপোনাৰ কুণ্ডলীত শনি নিজ ক্ষেত্ৰত অৰ্থাৎ মকৰ আৰু কুম্ভত থাকে, নাইবা শনি যদি তুংগত অৰ্থাৎ তুলা ৰাশিত থাকে আৰু দৃষ্টি 6 নম্বৰ ভাৱত পৰে, এনেকুৱা থাকিলে জানিব আপোনাৰ ধৈৰ্য শক্তি বাঢ়িব আৰু আপোনাৰ কেৰিয়াৰৰ সফলতাই দেখা দিব। কিন্তু যদি বিপৰীত হয়, শনিৰ দৃষ্টিত বৰ কষ্ট দিয়ে। গতিকে আপোনাৰ কুণ্ডলীত শনি মকৰ বা কুম্ভ ৰাশিত বা তুলা ৰাশিত থাকিলে শুভ ফল প্ৰদান কৰে আৰু 6 নম্বৰ ভাৱত পৰিলেও শনিৰ দৃষ্টি শুভ ফল প্ৰদান কৰে।